দেৱিকা, তোৰ উপজা দিনত তোৰ এই কবিতা এটাৰে মই তোক ওলগ জনাব ওলাইছোঁ। কবিতাটো মোৰ বৰ প্ৰিয়। কবিতাৰ শিৰোনাম কাক কাক সুঁৱৰি। পেঘে নিয়াই ঘুৰমুটিয়াই ফুৰা দিনৰ প্ৰলাপ। কেতিয়া, কিয়? সহমৰ্মিতাত ভৰি অহা নেতিজনৰ পৃথিৱী। আৰু তাৰ পিছত দৌৰা দৌৰি ৰচিলাত আজুৰি অনা হয় বাত বিষ বিধ্বস্ত হাতবোৰ। হয় বুলিনো আৰু কিমান? কিবা নকলেই নহয় কাৰণেই নিমন্ত্ৰণ দিওঁ ইজনে সিজনক। সেই মুহূৰ্তবোৰত বেলেগ কিবা কিবি, আনকি আন কোনোবা এজনক হয়তো কঢ়িয়াই ফুৰোঁ। বাইপলাৰ চিণ্ড্ৰমত ঠেৰেঙা লগা হৈমন্তিক গধূলিত। সেয়েহে কিজানি আমি ইমান কাতৰতাৰে ভেন গগৰ পুনৰ নিৰ্মাণত লাহে লাহে লাগি যাওঁ। মিনতিবোৰক তৰা বুলি ভবা গায়কজনক মনত পেলোৱা চেণ্টিমেণ্টেল আড্ডাবোৰ হেৰহেৰীয়া বতাহ এজাকে কঁপাই তোলে। সকলোকে অবাক কৰি তিনিআলিৰ চকটোৱে নতুনকৈ স্মৃতি কাতৰতাত ভুগিছে। আচলতে কোনেনো নুভুগে? কাপ কাক কাহানিও লগ নোপোৱা মেপলৰ ৰঙা পাতবোৰত অধিবাস্তৱ সময়েও বসন্ত সুঁৱৰে। আকৌ এবাৰ জন্মদিনৰ ওলগ যাচিলোঁ তোলৈ। তোৰ অনাগত বছৰটো শুভ হওক।